নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু দ্বিতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ অৰ্থাৎ ঝংকাৰ পাঠ্যপুথিখনৰ অধ্যায় 9 যাতায়াত আৰু যোগাযোগ অধ্যায়ৰ পাঠ নং 2 উকিমাৰী ৰেল চলে পাঠটিৰ আটাইবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ লগতে যিমানখিনি পঢ়ি দিবলগীয়া আছে আটাইবোৰ ভালদৰে পঢ়ি দিয়া হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো পাঠ 2 দিছে আমাক উকিমাৰী ৰেল চলে আগৰ ভিডিঅ'ত আমি এই অধ্যায়ৰ আটাইবোৰ অৰ্থাৎ পাঠ 1 যিখিনি দিয়া আছিল আটাইবোৰ ভালদৰে আলোচনা কৰা হৈছে এতিয়া পাঠ 2 উকিমাৰী ৰেল চলেত আমাক প্ৰথমতে এটা কবিতা দিয়া আছে আমি ভালদৰে হেতু পঢ়ি লৈছো উকিমাৰী ৰেল চলে ঝক ঝক কৈ ধুবুৰীলৈ যাম বুলি মইনা থাকে ৰৈ আলিবাটত মটৰ অটো সাইকেল বাস পাও নদ নদী সাগৰত চলে জাহাজ নাও আকাশত উৰা জাহাজ চৰাই দৰে উৰে খিৰে খিৰে দেখা পাবা মেঘ উৰি ফুৰে এতিয়া আমাক কবিতাটিৰ ভিত্তিত কেইটামান প্ৰশ্ন দিছে সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰো ইয়াতে আমাক দিছে লিখুৱা হা ক প্ৰশ্নটো আমাক দিছে ৰেলগাড়ী কেনেকৈ চলে আমি গমে পালো কবিতাটোৰ যে উকিমাৰী ৰেলগাড়ী চলে বুলি আমাক কবিতাটোত দিয়া আছে হয় তো আমি এই ধৰণে লিখিব লাগিব যে ৰেলগাড়ী উকিমাৰী ঝক ঝককৈ চলে এই ধৰণে আমি উত্তৰটো লিখিব লাগিব আকৌ এবাৰ কৈ দিছো যে ৰেলগাড়ী কেনেকৈ চলে উত্তৰ হ'ব ৰেলগাড়ী উকিমাৰী ঝক ঝককৈ চলে তাৰ পিছত আমাক দিছে খ প্ৰশ্নটো যে মইনা কলৈ যাবলৈ ৰৈ আছিল আমি কবিতাটো পঢ়োতে গম পাইছো যে মইনা ধুবুৰীলৈ যাবলৈ ৰৈ আছিল হেহে আমাৰ উত্তৰটো হ'ব যে উত্তৰ মইনা ধুবুৰীলৈ যাবলৈ ৰৈ আছিল প্ৰশ্ন আমাক সুধিছিল যে মইনা কলৈ যাবলৈ ৰৈ আছিল উত্তৰ হ'ব মইনা ধুবুৰীলৈ যাবলৈ ৰৈ আছিল তাৰ পিছত আমাক গ প্ৰশ্নটো দিছে যে আলিবাটত কি চলে আলিবাটত অৰ্থাৎ ৰাস্তাত কি চলে আমাক সুধিছে আৰু ইয়াৰে উত্তৰটো হ'ব যে আলিবাটত মটৰ অটো সাইকেল বাস চলে এই উত্তৰটো ধুনীয়াকৈ কবিতাটিত দিয়া আছে এই ধৰণে আমি লিখিছো যে প্ৰশ্ন হিচাপে উত্তৰ যে আলিবাটত মটৰ অটো সাইকেল বাস চলে তাৰ পিছত আমাক দিছে যে আকাশত আমি চৰাই উৰি ফুৰা দেখা পাও নদ নদী খাল বিলত আমি কি দেখা পাও এতিয়া আমি কবিতাটো পঢ়োতে এনেকুৱা দিছিলে যে আকাশত কি উৰা জাহাজ চৰাই দৰে উৰে হয় হেনেকে দিয়া আছিল এতিয়া সেই ভিত্তিটোত আমাক ইয়াতে দিছে যে নদ নদী খাল বিলত অৰ্থাৎ যদি আকাশত চৰাই উৰে তেতিয়াহলে নদ নদী খাল বিলত কি দেখা পাও আমাক সুধিছে সেই হিচাপে আমি কি লিখিব লাগিব যে মাছ দেখা পাও আমি কাছ দেখা পাও হয় ঘৰিয়াল দেখা পাও নদ নদীবোৰত ঘৰিয়ালও দেখিবলৈ পাও আমি তো আমি উত্তৰটো এই ধৰণে লিখিম যে নদ নদী খাল বিলত মাছ কাছ ঘৰিয়াল আদি দেখা পাও হ'ব ইয়াত কিন্তু জাহাজ নাও সেই ধৰণে লিখিব নোৱাৰিম আমাক সুধিছে যে আমি আকাশত যেনে ধৰণে চৰাই দেখিবলৈ পাও সেম থিং আমি নদ নদী খাল বিলত কি দেখিবলৈ পাও হেতু সুধিছে হ'ব তাৰ পিছত আমাক দিছে তোমালোকে ৰেল বাস বা মটৰ গাড়ীৰ খিৰিকিৰে বাহিৰলৈ চাই পাইছানে কি দেখা পোৱা বাৰু এতিয়া আমি ৰেল হক বাস হক মটৰ গাড়ীৰে যদি খিৰিকিৰে চাই যাও তেতিয়াহলে আমি এটা সুন্দৰ প্ৰাকৃতিক দৃশ্য দেখা পাও ডাঙৰ ডাঙৰ বিল্ডিং দেখিবলৈ পাও হয় চৰাই চিৰিকটিও দেখিবলৈ পাও বহুতো বস্তু দেখিবলৈ পাও সকলোৱে যি ধৰণে দেখিবলৈ পোৱা যায় যি ধৰণে দেখে সেই ধৰণে ইয়াতে উত্তৰটো লিখিলে হল মই ইয়াতে কেৱল মাত্ৰ ধুনীয়া প্ৰাকৃতিক দৃশ্য বুলি লিখি থৈ দিছো কিন্তু যোনে যি ধৰণে যি বস্তু দেখে সেইবোৰৰ নাম লিখিবলৈ চেষ্টা কৰিলে হল ঠিক আছে এতিয়া মই কৰ পৰা খলৈকে আকৌ এবাৰ প্ৰশ্ন হোৱা উত্তৰবোৰ ক'বলৈ চেষ্টা কৰিছো যে প্ৰশ্ন ৰেলগাড়ী কেনেকৈ চলে উত্তৰ ৰেলগাড়ী উকিমাৰী ঝক ঝককৈ চলে খ মইনা কলৈ যাবলৈ ৰৈ আছিল উত্তৰ মইনা ধুবুৰীলৈ যাবলৈ ৰৈ আছিল প্ৰশ্ন গ আলিবাটত কি চলে উত্তৰ আলিবাটত মটৰ অটো সাইকেল বাস চলে প্ৰশ্ন ঘ আকাশত আমি চৰাই উৰি ফুৰা দেখা পাও নদ নদী খাল বিলত আমি কি দেখা পাও উত্তৰ নদ নদী খাল বিলত মাছ কাছ ঘৰিয়াল আদি দেখা পাও এতিয়া আমাক নেক্সট দিছে তলৰ শাৰীবোৰ নিজে সম্পূৰ্ণ কৰো আহা অৰ্থাৎ তলত আমাক কেইটামান খালী ঠাই দিয়া আছে সেই খালী ঠাইবোৰ আমাক নিজে সম্পূৰ্ণ কৰিব দিছে ইয়াতে দিয়া আছে ৰিনাই খেলি ভাল পায় পুতলাৰ খেল মই খেলি ভাল পাও নানা ৰঙৰ খেল বুলি দিছো অৰ্থাৎ যিবিলাক আমি ৰঙেৰে কেতিয়াবা আমি কেনেকুৱা কৰিব পাৰো বহুতো দৃশ্য আঁকিব পাৰো হয় ছবি আঁকিব পাৰো হেহে মই ইয়াতে লিখিছো যে মই খেলি ভাল পাও নানা ৰঙৰ খেল তাৰ পিছত আমাক দিছে ডাল ভৰি লাগি আছে পকা পকা আম হাকুটিৰে পাৰি আনি মিলি জুলি খাম অৰ্থাৎ
আম গছত কি লাগি আছে আম লাগি আছে আৰু হাকুটিৰে পাৰি আনি মিলি জুলি মানে সকলোৱে লগ ভাগাই খাম সেই হিচাপে মই ইয়াতে লিখি ৰাখিছো যে মিলি জুলি খাম হ'ব এতিয়া নেক্সট কি দিছে আমি সেইখিনি চাই লৈছো এতিয়া আমাক নেক্সট দিছে হাতৰ ভাঙি লিখো আহা ক ওপৰৰ পৰা পৰিল টেকেলি তাৰ ভিতৰত এশ ভেকলি ইয়াৰ উত্তৰ হ'ব কঁঠাল ইয়াতে দিয়াই আছে আমাক উত্তৰটো কেৱল নামটো লিখিব দিছে এই দতিয়া হাতী ধান খাই পাছি পাছি এটো হ'ব ঢেকি ইয়াতে আমাক ছবিটো দিয়া আছে আমি কেৱল নামটো লিখিলে হল এতিয়া আমাক জানু আহা দিছে কিছুমান শব্দ অৰ্থ দিছে সামগ্ৰী মানে বস্তু যাতায়ত মানে অহা যোৱা কাৰ্য অলেখ মানে অসংখ্য আৰু বন্দৰ মানে হৈছে সাগৰ বা নৈৰ পাৰৰ জাহাজ বন্ধা আৰু বেপাৰৰ ঠাই তাৰ পিছত আমাক দিছে হেখৰ আখৰেৰে নতুন শব্দ লিখো আহা ইয়াতে কলম দিছে কলমৰ যেটো ম হেখৰ আখৰ আছে হেতুৰে আমি আৰু এটা কি কৰিছো শব্দ গঠন কৰিছো অৰ্থাৎ মইনা লিখিছো এনে ধৰণে মইনা নাহৰ ৰাইজ জাতি উকিত কত হসেগাৰে কি আছে তো আমি কিতাপ লিখিছো ঠিক আছে পুতলা লিখিছো লাজ লিখিছো জাহাজ লিখিছো তাৰ পিছত আমাক দিছে উৰাজাহাজ শব্দত থকা প্ৰতিটো আখৰৰ পৰা তিনিটাকৈ নতুন শব্দ সাজু আহা উই দি উল্কা হল আৰু আমাক তিনিটা লিখিব দিছে এটো হ'ব উকি উৰি উলা তাৰপিছত ৰা দিছে ৰাইজ ৰাতি ৰান্ধনি ৰাগ জাহা এটো জা দিছে জাহাজ জাতি জাপি জানজুৰি তাৰপিছত হা দিছে হাতী হাত হাত হা ইয়াৰে এইটো হাত হৈছে আমাৰ শৰীৰৰ অংগ আৰু এইটো হাত হৈছে বজাৰ হ'ব তাৰপিছত জ আকৌ বৰ্গীয় জৰে হ'ব জলপান জপনা জগত জন্ম এতিয়া আমাক নেক্সট দিছে কি নিয়ম মানি চলিবা লিখো আহা বাটেৰে খোজ কাঢ়োতে আমি কি নিয়ম মানি চলিব লাগে হেতু লিখা আছে ইয়াতে আমি উত্তৰ লিখিছো যে সোঁফাল আৰু বাওঁফালে ভালদৰে চাই খোজ কাঢ়িব লাগে আৰু সদায় নিজৰ বাওঁফালে খোজ কাঢ়িব লাগে অৰ্থাৎ আমাৰ বাও হাতে অৰ্থাৎ কি কৈছে যে আমি যেতিয়াই খোজ কাঢ়িম আমাৰ বাও হাতে আমি কি কৰিব লাগে খোজ কাঢ়িব লাগে ঠিক আছে তাৰ পিছত আমাক দিছে মটৰ গাড়ীত উঠি যাওতে কি নিয়ম মানি চলিব লাগে নম্বৰ 1 খিৰিকিৰে হাত মুৰ আদি উলিয়াই দিব নালাগে আৰু নম্বৰ 2 দৰজাবোৰ ভালদৰে বন্ধ কৰি ৰাখিব লাগে তাৰ পিছত আমাক মটৰ সাইকেলত উঠিলে কি নিয়ম মানি চলিব লাগে অমনোযোগী হ'ব নালাগে আৰু লগতে হেলমেট পৰিধান কৰিব লাগে এইকেইটা নিয়ম আমি মানি চলাটো অতি প্ৰয়োজনীয় আৰু যদি ছাত্ৰ ছাত্ৰীসকলে আৰু কোনোবা ধৰণৰ নিয়ম জানে তেতিয়া হলে লিখিব পাৰে ঠিক আছে এতিয়া আমাক দিছে পঢ়ু আহা পৰিভ্ৰমী চৰাই ৰতন আৰু ৰীমা সদায় ৰাতিপুৱা ককা কাইতাকৰ সৈতে খোজ কাঢ়িবলৈ যায় কেইদিনমানৰ পৰা ওচৰৰ বিলখনত হিয়তে বিভিন্ন অচিনাকি চৰাই দেখিছে চৰাইবোৰ চাবলৈ দূৰ দূৰণিৰ পৰা বহুতো মানুহ অহাও হিয়তে লক্ষ্য কৰিছে এই কথাটোৱে হিয়তৰ মনত খুদুৱাই আছে হেহে হিয়তে ককাকক চৰাইবোৰৰ বিষয়ে সুধিলে ককাকে কলে হেবোৰ পৰিভ্ৰমী চৰাই পৰিভ্ৰমী মানে হৈছে যি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ আহে কুলি কেতেকি বনৰীয়া হাঁহ আদি চৰাইবোৰ পৰিভ্ৰমী ইহত সাধাৰণতে শীতকালত অসমলৈ আহে পৰিভ্ৰমী চৰাইৰ বিষয়ে জানি হিয়তৰ বৰ ভাল লাগিল ঘৰলৈ গৈ ককাকে হিয়তক অসমলৈ অহা পৰিভ্ৰমী চৰাইৰ ছবি দেখুৱালে এতিয়া এই কাহিনীটোৰ আধাৰত কেইটামান প্ৰশ্ন দিছে এই প্ৰশ্নসমূহৰ উত্তৰ আলোচনা কৰো প্ৰশ্ন ক পৰিভ্ৰমী মানে কি উত্তৰ যি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ আহে তাকে পৰিভ্ৰমী বোলে প্ৰশ্ন খ ককাকে হিয়তক কি দেখুৱাইছিল উত্তৰ ককাকে হিয়তক অসমলৈ অহা পৰিভ্ৰমী চৰাইৰ ছবি দেখুৱাইছিল প্ৰশ্ন গ ৰতন আৰু ৰীমাৰ মনত কি কথা খুদুৱাই আছিল উত্তৰ বিলখনত দেখা অচিনাকি চৰাইবোৰৰ কথাই হিয়তৰ মনত খুদুৱাই আছিল এতিয়া আমাক দিছে শুনো আহা পদুম ফুলক পংকজ বোলে বৃদ্ধ লোকক সন্মান কৰিবা সন্ধিৰ বা বুদ্ধিৰে কাটিব পাৰি এতিয়া আমাক পঢ়ু আহা দিছে পংকজ শংকা অংক শংখ শৃংখল বিশৃংখল অংগ সংগ মাতংগ বৃদ্ধ বুদ্ধি সিদ্ধি দুগ্ধ মুগ্ধ বিদগ্ধ বন্ধ গন্ধ আন্ধাৰ ইয়াতে আমাক জানু আহাত দিয়া আছে ঙৰ লগত ক খ আৰু গ লগ হলে ক্ৰমে ক উংখ আৰু উংগ হয় শব্দৰ মাজত বা শেষত উঙ স্বৰধ্বনিৰে শেষ নহলে তাৰ বিকল্পে যুক্তাক্ষৰটোৰ পিছত আখৰটোৰ আগত অনুস্বৰ ব্যৱহাৰ কৰা হয় পাঠত অনুস্বৰৰ প্ৰয়োগো দেখুওৱা হৈছে যেনে অ যোগ উঙ যোগ
ক অংক বা অ অনুস্বার ক অংক দ দন্ত্য দ গ দন্ত্য নৰ লগত দন্ত্য ধ লগ হলে ক্ৰমে দৈৰ্ঘ্য গৈৰ্ঘ্য নৈৰ্ঘ্য হয় দৈৰ্ঘ্য আৰু ব্যঞ্জকৰ সহায়ত শব্দ গঠন কৰো আহা অৰে হ'ব অ যোগ ব্যঞ্জকৰে হ'ব অংক বে যোগ ব্যঞ্জকৰে হ'ব বেংক প যোগ ব্যঞ্জকৰে হ'ব পংক অংক পংক বেংক বৃ যোগ দৈৰ্ঘ্য দি হ'ব বৃদ্ধ যু যোগ দৈৰ্ঘ্য দি হ'ব যুদ্ধ আৰু সু যোগ দৈৰ্ঘ্য দি হ'ব শুদ্ধ পঢ়ু আহা শংকা বেংক পংক বুদ্ধি অশুদ্ধ এতিয়া আমাক আকৌ এটা কাহিনী দিছে পঢ়ু আহা আজি ৰীতা আৰু নয়ন ঘৰতে আছে হিহঁতৰ মাক দেউতাক বজাৰলৈ গৈছে তেনেতে হিহঁতৰ ঘৰলৈ পেহাক আৰু পেহীয়েক ফুৰিবলৈ আহিল ৰীতা আৰু নয়নে দুয়োকে বহিবলৈ দিলে পেহীয়েকহঁতক কি খাবলৈ দিব পাৰি ৰীতাই ভাবিবলৈ ধৰিলে তেনেতে তাইৰ নেমুৰ চৰবতৰ কথা মনত পৰিল তাই লগে লগে নেমু কাটি চেনি আৰু 2 চামুচমান নিমখ মিহলাই 2 গিলাচ চৰবত তৈয়াৰ কৰিলে চৰবত 2 গিলাচ তাই পেহাকহঁতক খাবলৈ দিলে পেহাকহঁতে তাইক খুব প্ৰশংসা কৰিলে গাও আহা বাঘে চলাই চাইকেল কৰে কেৰ কেৰ ভালুক উঠিল গৰু গাড়ীত কৰে ঘেৰ ঘেৰ শুনি লিখো আহা কামাখ্যাত এটা ৰেল জংচন আছে বৰজাৰ বিমান বন্দৰ গুৱাহাটীৰ সমীপত ব্ৰহ্মপুত্ৰ নদীত জাহাজ চলে পুনৰ আলোচনা ইয়াতো এটা কাহিনী দিয়া আছে আমি হেতু ভালদৰে পঢ়ি লৈছো পঢ়া এখন অৰণ্যত এটি অকণমানি হাতী পোৱালিয়ে বাস কৰিছিল এদিন পোৱালিটোৱে বাটত এটা বল পৰি থকা দেখা পালে বলটো পাই পোৱালিটোৰ খেলিবলৈ বৰ মন গ'ল অকলে অকলে বলটো খেলি কণমানি পোৱালিটোৰ আমনি লাগিল হি ইফালে সিফালে চালে তেনেতে কেইটিমান শিশুক জপিয়াই খেলি থকা দেখা পালে বলটো লৈ হাতী পোৱালিটো সিহঁতৰ ওচৰলৈ গ'ল হি খুৰেৰে বলটো সিহঁতৰ ফালে লাহেকৈ ঠেলি পঠিয়ালে লৰা ছোৱালী কেইটিয়ে বলটো লৈ আকৌ তাৰ ফালে দলিয়াই দিলে হাতী পোৱালিটোৰ বৰ ভাল লাগিল হি সিহঁতৰ ওচৰ পালেহি লৰা ধপৰা কৰি এইদৰে সকলোৱে বল খেলিবলৈ ধৰিলে এতিয়া আমাক এই কাহিনীটোৰ আধাৰত কেইটামান প্ৰশ্ন দিছে আমি চাই লৈছো প্ৰশ্ন ক হাতী পোৱালিটো ক'ত বাস কৰিছিল উত্তৰ হ'ব হাতী পোৱালিটো এখন অৰণ্যত বাস কৰিছিল মই আটাইবোৰ উত্তৰ ইয়াতে লিখি ৰাখিছো ভালদৰে চাই ললে হ'ল উত্তৰটো কি হ'ব যে হাতী পোৱালিটো এখন অৰণ্যত বাস কৰিছিল প্ৰশ্ন খ হাতী পোৱালিটোৱে কি খেলি আছিল উত্তৰ হাতী পোৱালিটোৱে বল খেলি আছিল প্ৰশ্ন গ হাতী পোৱালিটোৰ কিয় আমনি লাগিছিল উত্তৰ হাতী পোৱালিটোৰ আমনি লাগিছিল কাৰণ হাতী পোৱালিটোৱে অকলে বল খেলি আছিল ঠিক আছে বা এনেকৈ লিখিব পাৰো যে অকলে হাতী পোৱালিটোৱে অকলে বল খেলি থকাৰ বাবে আমনি লাগিছিল আমি এই ধৰণে উত্তৰটো লিখিব পাৰো যিটো সুবিধাজনক হয় এই ধৰণে লিখিলে হ'ল অৰ্থাৎ এনেকৈ লিখিব পাৰিম যে হাতী পোৱালিটোৱে অকলে বল খেলি থকাৰ বাবে আমনি লাগিছিল তাৰছত ঘ প্ৰশ্নটো দিছে হাতী পোৱালিটোক তুমি লগ পালে কি কৰিলাহেঁতেন এতিয়া যদি ছাত্ৰ-ছাত্ৰীসকলে হাতী পোৱালিক তেনে ধৰণে লগ পায় তেওঁলোকে কি ধৰণৰ কাম কৰিব হেতু আমাক খুদিছে হেতু নিজে লিখিবলৈ চেষ্টা কৰিলে হ'ল এতিয়া আমাক আকৌ পঢ়িবলৈ দিছে এয়া হ'ব কাণ্ড দুগ্ধ বন্ধু বৃদ্ধি শংকা লংকা অংক সংকেত হাতী পোৱালিটোৰ কাহিনীটো নিজাববীয়াকৈ লিখা হাতী পোৱালিটোৰ যিটো কাহিনী আমি পঢ়িলো আৰু হেতু নিজাকৈ লিখিব পাৰি তো তোমালোকে নিজে চেষ্টা কৰিবা আৰু ইয়াতে বাক্য সজা আমাক দিছে যাতায়ত ৰেলগাড়ী বন্দৰ অলেখ সামগ্ৰী মই আটাইবোৰ বাক্য সজা লিখি ৰাখিছো মই এখন বহিৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম আৰু লগতে যিকিটা প্ৰশ্ন আছে মই আটাইবোৰ প্ৰশ্নৰ উত্তৰে ধুনীয়াকৈ বহিখনৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইয়াতে দিছে তুমি কি যান-বাহনত উঠি পাইছা নামবোৰ লিখা তোমালোকে যি যান-বাহনত উঠি পাইছা এইবোৰ নাম লিখিবলৈ চেষ্টা কৰিলে হ'ল আৰু লগতে যিটো আৰু এটা প্ৰশ্ন দিছে যে তলত হান মিহলিকৈ দিয়া শব্দবোৰ লগাই বাক্য সজা তো এইখিনিও মই লিখি ৰাখিছো বহিটোত তো বাক্য সজা আৰু এইখিনি মই এখন বহিৰ পৰা দেখুৱাবলৈ এতিয়া চেষ্টা কৰিম বাক্য সজাৰ প্ৰথমটো আমাক দিছিল যে যাতায়াত আধুনিক যাতায়াত ব্যৱস্থাই আমাৰ বহুতো সুবিধা কৰিছে ৰেলগাড়ী
ৰেলগাড়ীবোৰ লোৰ চিৰিত চলে বন্দৰ বজাৰ বিমানবন্দৰ গুৱাহাটীৰ সমীপত অলেখ বিলখনত অলেখ চৰাই আছে সামগ্ৰী নিজৰ সামগ্ৰীবোৰ ভালদৰে ৰখা উচিত তাৰপিছত আমাক যি দিছিলে ইয়াতে আমাক দিয়া আছিল যে উৰে আকাশত উৰা জাহাজ তো আমি এটো সঠিককৈ কি ধৰণে লিখিম যে উৰা জাহাজ আকাশত উৰে তাৰপিছত আমাক দিছে উকি ৰেলগাড়ী মাৰি যায় ইয়াৰ উত্তৰ হ'ব উকি মাৰি ৰেলগাড়ী যায় তাৰপিছত চলে সাগৰত পানী জাহাজ তো ইয়াৰ উত্তৰ হ'ব পানী জাহাজ সাগৰত চলে ঠিক আছে তো এইখিনি আছিল আমাৰ যাতায়াত আৰু যোগাযোগ পাঠ্যৰ বা অধ্যায়ৰ আটাইবোৰ পঢ়ি দিবলগীয়া আৰু লগতে প্ৰশ্নৰ উত্তৰ তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং